বৰ্জনৰ দাবীত লাভলত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, কি ক'ব? চাওক, বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ তেজ চুহি খোৱা চৰকাৰ। প্ৰতিটো ক্ষেত্ৰতে মাত্ৰ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে। আপোনাৰ এনে বিদ্যুতৰ অধিক যি মূল্য বৃদ্ধি হৈছে, তাৰ ওপৰতে ভোটৰ ওপৰত দানৰ পৰা দি আকৌ স্মাৰ্ট মিটাৰটো আনিছে। অসম চৰকাৰৰ এই শক্তি বিভাগে নিজৰ মতালিত যি সময়ত পাঞ্জাৱ দিল্লীত 300 ইউনিটতকৈ জনসাধাৰণে অধিক বিদ্যুৎ তেওঁলোকে লাভ কৰিছে, সেই তাৰ পিছত অসমত কিন্তু জনসাধাৰণৰ মূৰত এনেকুৱাকৈ এই স্মাৰ্ট মিটাৰটো আনি আৰু ভোটৰ ওপৰত দানৰ পৰা দি পৰিছে। গতিকে আমি এই আজি প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে কিন্তু ইয়াতকৈও আমি অসমীয়া মহিলা মঞ্চৰ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। স্মাৰ্ট মিটাৰৰ বৰ্জনৰ সন্দৰ্ভত আজিৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ প্ৰতিবাদ, কি ক'ব? আমি স্মাৰ্ট মিটাৰ কোনোপধ্যে হ'বলৈ নিদিওঁ। আমি মহিলা মঞ্চই প্ৰতিবাদ জনাইছোঁ আৰু জনাই থাকিম আগলৈকে। কাৰণ স্মাৰ্ট মিটাৰ যিটো আগৰ মিটাৰটোৱে মানুহক অলপ হ'লেও সকাহ দিছিলে, এতিয়া এই মিটাৰটো লগাই দিয়াৰ লগে লগে লাইটৰ বিল অতি বেছি বাঢ়িছে আৰু ভল্টেজ নাইকিয়া হৈছে। মানুহবোৰৰ এই গৰমত মানুহবোৰৰ ভল্টেজ নাই, ফেন নুঘূৰে, এনেকুৱা কমপ্লেইন সদায় আহি আছে। কিন্তু আমাৰ চৰকাৰখনে আমাক এইবোৰ জোৰ জবস্তি জাপি দি হিটলাৰী শাসন চলাব বিচাৰিছে। কাৰণ আমাৰ ৰাইজে যিটো বস্তু বিচৰা নাই, সেই বস্তুটো তেওঁলোকে কিয় জাপি দিবলৈ বিচাৰিছে আমি বুজি পোৱা নাই। ৰাইজক অসন্তুষ্ট কৰি তেওঁলোকে কেনেকৈ চৰকাৰ চলাব? ৰাইজে তেওঁলোকক পঠিয়াইছে ৰাইজৰ ভালৰ কাৰণে, ৰাইজৰ মূৰতে সিহঁতি ৰাম টাঙোন মাৰিছে। এইটো আমি হ'বলৈ নিদিম। আমি মহিলা মঞ্চই সদায় প্ৰতিবাদ কৰি আছোঁ, প্ৰতিবাদ কৰিম। আমি স্মাৰ্ট মিটাৰ আমাক নেলাগে, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক। বন্ধ কৰিবলৈ আমি দাবী তুলিছোঁ, নহ'লে আমি জংগী আন্দোলনটো কৰিমেই। তাৰোপৰি আমি এবাৰ সকীয়াই দিছোঁ, আমাৰ যাতে এই বাৰ্তাটো চিফ মিনিষ্টাৰলৈকে যায়, সকলোলৈকে যায়, যাতে সকলো জেগাতে স্মাৰ্ট মিটাৰ বন্ধ কৰক। সদৌ অসমত বন্ধ কৰক, আমাৰ লাহোৱালত বন্ধ কৰক। কাৰণ কেলৈ এফালে চাওক, বস্তুৰ দামত মানুহ হাৰাশাস্তি হৈছে। গেছৰ দাম, খাবলৈ নাই, হাজিৰা নাই, কাম কৰিবলৈ পইচা নাপায়। এনেকুৱা স্থলত আকৌ 2000-3000 স্মাৰ্ট মিটাৰত পইচা ভৰিব লাগিছে। ৰাইজে ক'ৰ পৰা পইচা দিব? কাম নাই, চাকৰি নাই। যি এটা ব্যৱসায় কৰিব বিচাৰে, এতিয়া ই ৰিক্সাবোৰে এতিয়া চাৰ্জ কৰিবলৈ গোটেই ৰাতি হেৰি নহয় বা ভল্টেজ নাথাকে, তেতিয়াহ'লে কেনেকৈ চলিব? এটা ক্ষুদ্ৰ ব্যৱসায় ধ্বংসমুখলৈ গৈ আছে। ক্ষুদ্ৰ ব্যৱসায় শেষ কৰি এই ৰাইজে শেষ হ'ব যেতিয়া, তেতিয়া ৰাইজে কি কৰি খাব? এইখন চৰকাৰে আমাক ৰং চাইছে, ৰাইজক ৰং চাইছে নে কি? ৰাইজৰ কাৰণে তেওঁলোক নহয় নেকি? তেওঁলোক ৰাইজৰ পৰা বাহিৰত নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম চৰকাৰক বা বিদ্যুৎ বিভাগক, যে তেওঁলোকৰ ৰাইজৰ ফালে আছে নে ৰাইজৰ বাহিৰত আছে? আমাক সেইটো উত্তৰ লাগে। অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰক। স্মাৰ্ট মিটাৰ যাতে আমাক গুজি নিদিয়ে, তাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আগলৈকো যদি নেমানে আমি কিন্তু কি পৰ্যায়লৈ যাম আমি ক'ব নোৱাৰোঁ, কিন্তু তাৰ কাৰণে বিদ্যুৎ বিভাগ, অসম চৰকাৰ দায়ী হ'ব। আমি সেইটো সৰবে ঘোষণা কৰিছোঁ।